মই লাইভ আহিবলৈ বাধ্যহে হৈছোঁ তাৰ কাৰণেহে মই ভিডিঅ'টো কৰিলোঁ এইটো কথাটো আচলতে আৰম্ভ হৈছিলে মানে আমাৰ নেক্সট জেন জুনিয়ৰ বি স্কুলৰ কথাটোৱে লৈ যেতিয়া আমি অলপ দিনৰ আগতে শিক্ষামন্ত্ৰীক যেতিয়া লগ কৰিছিলোঁ তেতিয়া শিক্ষামন্ত্ৰীয়ে এটা কথা কৈছিলে যে মানে তেখেতে বস্তুটো ভাল পাইছে কিন্তু মানে CSR ফাণ্ডৰ পৰা মোক ট্ৰাই কৰিবলৈ কৈছিলে যেনেকৈ আমাৰ ONGC থাকে অইল থাকে ঠিক সেই কাৰণটোতে মই আজি ONGCৰ অফিচ গৈছিলোঁ মানে এতিয়া মোৰ একচুৱেলি খং উঠিছে নে মোৰ বেয়া লাগিছে একচুৱেলি মই ইমান হিউমিলিয়েশ্যন লাইফত কেতিয়াও পোৱা নাই আৰু ডেটটো ONGCত মোৰ হাজবেণ্ডে চাকৰি কৰে আৰু মই CSR অফিচত আজি গৈছিলোঁ CSR অফিচত মোৰ প্ৰপ'জেলটো লৈ মই গৈছিলোঁ CSR অফিচত যেতিয়া প্ৰপ'জেলটো লৈ গৈছিলোঁ ন' ডাউট আমাৰ কিবা কাগজ পত্ৰ মেবি কাৰোবাৰ কম থাকিব পাৰে কাৰোবাৰ বেছি থাকিব পাৰে আৰু সেইটো প্ৰফেচনেল এপ্ৰ'চ হ'ব লাগে যে আপোনাৰ কিয় বা কৰিব মোৰ ফোন এটা আহিছিলে যে আপোনাৰ আমুক কাগজ নাই কিন্তু তেনেকুৱা কোৱা নাই মোক বেয়া ব্যৱহাৰ কৰা হৈছে মোক ডাইৰেক্টলি কোৱা হৈছে আৰু হিয়াৰ ফৰ ইজি মানি মোক কেনেকৈ ক'ব পাৰে তেওঁলোকে মই অসমত কাম কৰা এগৰাকী এণ্টাৰপ্ৰেনাৰ হয় গোটেই অসমত মই কাম কৰি আছোঁ আৰু তাৰ পাছত মোক কেনেকৈ অপমান কৰিব পাৰে মোক কোৱা হৈছে যে মই ইজি মানিৰ কাৰণে ইয়াত আহিছোঁ আৰু মানে যে কোনো কথা শুনিবলৈ তেওঁলোক ৰেডি হোৱা নাই আৰু মানে অসমীয়া মানুহ বুলি মানে ইনচাল্ট কৰিছে অসমীয়া মানুহে এনেকুৱা কাম কৰিব নোৱাৰে তো মানে এতিয়া মই সেইটো কমপ্লেইন কৰিব বিচাৰিছোঁ কাৰণ আজিলৈকে মই যি কৰিছোঁ নিজৰ ন' ডাউট নিজৰ লগতে সমাজৰ কামো আমি কৰিছোঁ আৰু তাৰ পাছত এনেকুৱা অপমান সহ্য নহয় আৰু মই মহিলা হিচাপেও সেইটো অপমান কৰিব নালাগে আৰু মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন একো নজনাকে মোক ক্লাছ 9ত কি পঢ়িছিলে বুলি মোক মনত কৰিছে মোক হিউমিলিয়েট কৰা হৈছে মোক এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা একো সোধা নাই আৰু ক্লাছ 9ত মই নিজে কি পঢ়িছিলোঁ মোৰ মনত আছেনে নাই সেই কথাটো উঠিছে এজন অনা অসমীয়া বিষয়াই মোক কেনেকৈ এনেকৈ কৰিবলৈ সাহস কৰিব পাৰে আৰু ডেটটো ইয়াতে মোৰ কিমান প্ৰফিট মই কেনেকৈ কাম কৰি আছোঁ কিমান কষ্টৰে মই কিমান অসুস্থতাৰে কাম কৰি আছোঁ সেয়া মই জানো আৰু তাৰপিছত মোক কেনেকৈ ইমান অপমান কৰিব পাৰে মই জাষ্ট এটা চাৰ্জাৰী কৰি আহিছোঁ চাৰ্জাৰী কৰাৰ পাছত মই অফিচিয়েল প্ৰচেছ মতে মই যাব বিচাৰিছোঁ আৰু অফিচিয়েল প্ৰচেছ মতে যোৱাৰ পাছতো মোক এনেকুৱা হিউমিলিয়েট কৰা হৈছে যে এইটো তেতিয়া মই ইয়াৰ ওপৰত একশ্যন ল'ব বিচাৰোঁ এই মানুহজনক মই কমপ্লেইন কৰিব বিচাৰোঁ ইয়াৰ জৰিয়তে এই ভিডিঅ'টোৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ মই সঁহাৰি বিচাৰিছোঁ আপোনালোকৰ আজিলৈকে মই কেতিয়াও কাৰো সঁহাৰি বিচৰা নাই কেতিয়াও মানে অকলে চব কৰি আছোঁ অকলে আজি অতদিনে ইমানখিনি কাম মই নিজে কৰিবলৈ কৰিছোঁ আৰু আজি মোক এনেকৈ অপমান কৰা হৈছে আৰু সেইটোতো মোৰ কিবা নিজৰ বেনিফিটৰ কাৰণে যোৱা নাছিলোঁ কাৰণ এইটো বস্তু আমি প্ৰাইভেটলিটো আমি লঞ্চ কৰিব পাৰোঁ তাৰ কাৰণ মই ইয়াত যোৱাৰ কাৰণ আছিল যে আমাৰ নিজৰ অঞ্চলৰ ল'ৰাখিনিয়ে CSRৰ জৰিয়তে লাভান্বিত হওক আৰু ইয়াত মোক পইচাৰ লোভত মোক যোৱা হৈছে বুলি কোৱা হৈছে আৰু লগতে তেওঁ কিছুমান কথা কৈছে যিহেতু মোৰ হাজবেণ্ড আছিলে লগত তেওঁ কৈছে যে ONGCটো অৱস্থাটো বহুত বেয়া ONGC এতিয়া ডুব যাওঁ অৱস্থাত ডুব যাওঁ হয়তো 3 বছৰ পিছত ONGC ডুবি যাব পাৰে তেওঁ কেনেকৈ এনেকুৱা কথা এইবিলাক কথা ক'ব পাৰে তেওঁৰ ঘৰৰ নেকি আৰু তেখেতৰ নামটো উলিয়াই দিয়া মই নামটো ক'ব বিচাৰোঁ মানুহজনৰ মোবাইলটো চাই পেলাই নামটো কোৱা তেখেতৰ সেইজন আৰু তেখেতৰ বিষয়ে শুনিবলৈ পাইছোঁ যে তেখেতে অন্যকো বহুতো দুৰ্ব্যৱহাৰ কৰে যে ONGCৰ CSR ফাণ্ডৰ পৰা মই পাওঁ নেপাওঁ সেইটো গুৰুত্বপূৰ্ণ নহয় কাৰণ মই নিজে এনেও কাম কৰিমেই আৰু মই আজি অতদিনে কাম কৰিয়ে আছোঁ কিন্তু এনেকুৱা মানুহবিলাকে কেনেকৈ সাহস পায় বাৰে বাৰে এনেকুৱা কথাটো ক'বলৈ তেখেতৰ নাম হৈছে দুৰ্গেশ্বৰ ভাটিয়া তেখেত হৈছে DGM HR ONGCৰ CSR
এতিয়া এজনে সুধিছে প্ৰব্লেমটো কি প্ৰব্লেমটো একো নাই প্ৰব্লেমটো হৈছে মোক কেনেকৈ ডাইৰেক্টলি ক'ব পাৰে যে পইচা খোৱাৰ মটিভত লৈ মই গৈছোঁ বুলি মোক কেনেকৈ ক'ব পাৰে পইচা খোৱাৰ কথা কাৰণ মই কাম কৰি আছোঁ মই নিজৰ কামৰ বিনিময়ত মই পইচাটো পাই আছোঁ আৰু মই এইটো নেক্সট জেন জুনিয়ৰ বি স্কুলটো আমাৰ ল'ৰা ছোৱালীৰ ভালৰ কাৰণে কৰিব বিচাৰিছোঁ এইটোতো মোক বহুত ডাঙৰ অভিযোগ দিছে যে মই পইচাৰ লোভত গৈছোঁ মোৰ ইমানখিনিয়ে আছিলে এতিয়া মই এই মুহূৰ্তত মই মই বহুত দুখ পাইছোঁ একচুৱেলি মই আজিলৈকে মোক কামক লৈ মোক কেতিয়াও ক'তো এনেকুৱা ব্যৱহাৰ মই কেতিয়াও পোৱা নাই আৰু ডেটটো মোৰ নিজৰ মানুহজন চাকৰি কৰি থকা জেগাত তাৰ অফিচাৰৰ দ্বাৰা মোক অপমান কৰা হৈছে আৰু মোক তেওঁ কি পঢ়িছিলোঁ কি মনত আছে নাই তেওঁ সুধিবলৈ ক'ত ৰাইট পালে তেওঁ মোক ক'ব পাৰে যে যি আছে যি ডকুমেণ্টছ লাগে মই এপ্লাই কৰিব পাৰোঁ বা নোৱাৰোঁ সেইটো হ'ব লাগে কিন্তু তেওঁ সেইবিলাক তেওঁ নিজে কৈছে তেওঁৰ ঘৰৰ টিচাৰ আমুক টিচাৰ আমি একো কৰিব নোৱাৰোঁ তেওঁ ইনডাইৰেক্টলি এইটোৱে বুজাইছে যে আমি অসমীয়া মানুহে একো কৰিব নোৱাৰোঁ আৰু মই এইটোৰ জৰিয়তে এতিয়া মই একচুৱেলি প্ৰতিবাদ কৰিছোঁ মই প্ৰতিবাদৰ কাৰণে মই এই লাইভ ভিডিঅ'টো কৰিছোঁ আৰু লগতে মই এতিয়া মই তেওঁৰ ওপৰত কমপ্লেইন দিম মই লৈ আহিছোঁ মই ONGCটো কমপ্লেইন কৰা হ'ব তেওঁৰ ওপৰত আৰু তাৰ বাহিৰে কেনেকৈ কি কৰা হয় ইয়াতে যদি কোনোবা আছে জনাব মই কিন্তু ব্যৱস্থা ল'ম কাৰণ তেওঁৰ এনেকৈ কথা কোৱাৰ মোক কোনো ৰাইট নাই একদম ডাইৰেক্টলি মুখত কৈছে মই পইচাৰ কাৰণে আহিছোঁ নেকি বুলি ইয়াত ইমানে ক'লো মই একো নকওঁ মই বৰ বেছি কথা ক'ব পৰা অৱস্থাটো থকা ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম